হেল্ল' এভৰিৱান, আজি আমি হঠাতে সিদ্ধান্ত ল'লোঁ ডিব্ৰুগড়লৈ যাবলৈ ওলালোঁ। আৰু ৰাতিপুৱা যিহেতু মোৰ ক্লাছ এটা আছিলে, মিলিয়নাৰী মাইণ্ডছেট ক্লাছটো কৰি আহি মোৰ ইমানেই ভাগৰ লাগিল, মই শুই গ'লোঁ। তাৰপাছত মোৰ হাজবেণ্ডে ক'লে যে আজি 8টা বজাত টিকেট কাটিছে, তেওঁ ডিব্ৰুগড়লৈ যাব লাগে। ভাইটিৰো গাটো ভাল নহয়, সেইটো কাৰণে ভাবিলোঁ অলপ ভাইটিকো চাই আহোঁ। আৰু মোৰ ছোৱালীজনীৰ স্কুলো খুলিবৰ সময় হ'ল, একমাহ ধৰি আমি ক'তোতে যোৱাই নাছিলোঁ, সেইকাৰণে আমি ঘপককৈ এই সিদ্ধান্তটো ল'বলগীয়া হ'ল। আৰু আমি যোৱাৰ আগে ইমানেই কম সময় আছিল যে কি কাপোৰ লওঁ কি নলওঁ আমি কোনো ডিছকাছ কৰিব পৰা নাছিলোঁ। সেইকাৰণে গোটেইখিনি কাপোৰ সেই বিচনাখনত দেখিছেই নহয়, বিচনাখনত উলিয়াই কাপোৰখিনি যি পাইছোঁ তাকে আমি ভৰাই লৈ কিনে গৈ আছোঁ। আমাৰ টিকিলিজনীয়েও কাপোৰ মোক পেক কৰি দিয়াত সহায় কৰি দিয়ে। এতিয়া আমি ই ৰিক্সালৈ গৈ আছোঁ। আমাৰ টিকিলিজনীও সেই ওচৰতে বহি আছে। তাই, মই আৰু মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালীজনী, আমি তিনিটাই যিহেতু যাব ওলাইছোঁ। আৰু আমাৰ এতিয়া বাছ অহাৰ সময় হৈ গৈছে। বেলতলা লালমাটিত আমাৰ বাছ ইয়াতেই ৰখিব। এতিয়া আমাৰ বাছখন আহি পালে আৰু আমি এতিয়া ডিব্ৰুগড়লৈ যাব ওলাইছোঁ। আৰু এইবাৰ আমি ভাবিলোঁ যে আমি শ্লীপাৰতে টিকেট কাটিম বুলি, কাৰণ এই প্ৰত্যেকবাৰে আমি যেতিয়াই ডিব্ৰুগড়লৈ যোৱা হয় আমাৰ ছিটতে টিকেট কটা হয়, কিন্তু ছিটত অলপ অসুবিধা হোৱাৰ বাবে এইবাৰ ভাবিলোঁ আমি শ্লীপাৰতে যাওঁ বুলি। আৰু সঁচাকৈ শ্লীপাৰত যে গৈ ইমানেই ভাল লাগে, মানে ক'বই নোৱাৰোঁ। ওপৰলৈ যদিও উঠাত অলপ অসুবিধা হৈছিল, তথাপিও ছিটকেইটা ইমান আহল বহল আছিল আৰু কমফৰ্টেবল আছিল। আৰু যদিও আমি আগে পিছে ডিব্ৰুগড়লৈ গৈছিলোঁ, তথাপি তলতে ছিট কটা হৈছিল। আৰু তলত যিটো আমি অসুবিধা পাইছিলোঁ, কিন্তু এইবাৰ তেনেকুৱা অসুবিধা আমি পোৱা নাই। আমি ধুনীয়াকৈ ডিব্ৰুগড় গৈ পালোঁ। আৰু এতিয়া ৰাতি 12মান বাজিছে আৰু সকলোৰে এতিয়া খোৱা বোৱা টাইম হৈছে। আৰু এইখিনি সময়তে সদায় বাছখন ৰখাই। আগে পিছেও আমি ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত এনেকৈ যেতিয়া ৰাতি বাছখন ৰখাই দিয়ে, আমাৰ বহুত ভাল লাগে, যাতে আমি অলপ তললৈ নামি কিনে অলপ দোকানত যাব পাৰোঁ। আৰু আজি বলবম আছিল, যিহেতু ওচৰতে এখন আমাৰ বাছ ৰখাইছিল আৰু তাতে বহুত বলবমৰ মানুহো আছিল। তেওঁলোকেও নামিলে হোটেললৈ। আমি যিখন হোটেলত খোৱা বোৱা কৰিলোঁ, তেওঁলোকেও খোৱা বোৱা কৰিবলৈ নামিলে। ইনায়াই টোপনিৰ পৰা উঠি ভাবি আছে কি খাম কি নাখাম। আৰু তাই যিহেতু ৰাতি ভাত নাখায় আৰু তাই কনফিউজ হৈ গৈছে, তাইৰ কাৰণে দোকান এখনো খোলা নাছিলে ওচৰত যে বাহিৰা বস্তু তাই চিপছ খাব। এতিয়া আমাৰ খানা আহি গ'ল। কাঁহীখন ইমান ধুনীয়া কৰি সজাই পৰাই দিছে। আৰু ইয়াতে কেইবাবিধো চব্জি ভাজি আছিল, লগতে আছিল আলু চাটনি, আচাৰ আৰু দালি চাটনিও আছিল। মই খাব ল'লোঁ মাছ, আৰু মোৰ ছোৱালী ইনায়াৰ কাৰণে চিকেন ল'লোঁ। আৰু তাই যিহেতু টোপনি অৱস্থাত থকাৰ বাবে তাই একো খাব নোৱাৰিলে, যদিও গোটেইখিনি পেলনি গ'ল, যিহেতু আমাৰ বাছ ষ্টাৰ্ট হোৱাৰ সময় হৈছিল। এইফালে আমি ডিব্ৰুগড় আহি দেখিলোঁ যে ইয়াত বহুত বেছি বৰষুণ দি আছে। আৰু বাইটিয়ে আমি বৰষুণত তিতি নাযাম বুলি আগবাঢ়ি আহিল আমাৰ টিকলিক লৈ যাবৰ কাৰণে। আৰু আলফাজেও আমাক নিবৰ কাৰণে সেইফালে ইনায়াক থৈ অহাৰ পাছত বাইটিয়ে আকৌ আমাক আনিবলৈ গ'ল। আৰু ভিনটিয়ে কাষতে ৰৈ চাই আছিলে। ভিনটি যিহেতু হাতত দুখ পোৱাৰ বাবে তেওঁ যাব নোৱাৰিলে। আৰু বাইটিয়ে আৰু বাইটিৰ ল'ৰাজন আলফাজ গৈ কাৰণে আমাৰ বেগকেইটা লৈ আহিলে। বাইটিয়ে কাষতে ৰৈ আছিলে ছাতি লৈ। বহুত বৰষুণ দি আছিলে বাবে আমি বাছখনৰ ভিতৰতে আছিলোঁ। আৰু আলফাজ আৰু ড্ৰাইভাৰ লগ হৈ বেগটো আমাৰ লৈ আহিলে। ভিতৰলৈ আহি ফ্ৰেছ হৈ বাইটিয়ে নাস্তা কৰিবলৈ দিলে। আৰু ইনায়ে ভাল পোৱা পিজ্জা, ব্ৰেড, জেম আৰু তাইৰ কাৰণে পেষ্ট্ৰিও আনি থৈ দিছিল। আৰু মোৰ কাৰণে মিহিদানা, ক্ৰীম, দৈ, ৰসগোল্লা সকলোখিনি বস্তু বাইটিয়ে আগদিনাখনে বজাৰলৈ গৈ আনি থৈ দিছিল আমি আহিম বুলি। নাস্তা কৰা হোৱাৰ পিছত আমি অলপ বেলকনিলৈ আহিলোঁ। ইফালে বতৰো ডাৱৰীয়া, বৰষুণ জাকো দি আছে। আৰু ইপিনে বাইটিহঁতৰ ঘৰৰ সন্মুখতে ৰেল ষ্টেচনো আছে। সঁচাকৈ পৰিৱেশটো যে ইমান বেছি ভাল লাগিছে। আৰু এনেও মানুহে অলপ ওলাই আহিব লাগে, যিহেতু মাইণ্ডটো আমাৰ অলপ দূৰ ঠাইলৈ গ'লে, ফুৰিবলৈ গ'লে মাইণ্ডটো যিহেতু আমাৰ ফ্ৰেছ হয়, সেইটো